অখিল গগৈৰ পৰা লুৰিণজ্যোতি গগৈলৈকে গৌৰৱ গগৈৰ পৰা আপোনাৰ ৰকিবুল হুছেইন দেৱলৈকে তেখেতসকলে বিগত সময়ছোৱাত আমাৰ জনজাতিবিলাকৰ না উন্নতিৰ কাৰণে কিবা কাম কৰিলে না তেওঁলোকে জনজাতিকৰণৰ বাবে কিবা কৰিলে কিন্তু এতিয়া নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি কাম কৰি আছে এইটো অদ্ভুত কাম এতিয়া প্ৰথম কথা হ'ল 200 বছৰ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ তাৰপিছত আমাৰ কংগ্ৰেছৰ অপশাসনৰ দ্বাৰা শোষিত শাসিত হৈ আমাৰ চাহ জনগোষ্ঠী আছিল 200 বছৰ এটুকুৰা মাটি তেওঁলোকৰ বাপ দাদা বা আজু ককাৰ দিনৰ পৰা আছিল সেই মাটিখিনি দিব যে লাগে দিব যে পাৰি ৰাইজক সেই কথাটো আজিলৈকে কোনো ভবাই নাছিল এই 200 বছৰ যি টুকুৰা মাটিত আমাৰ চাহ জনগোষ্ঠীৰ পৰিয়ালটো থাকি অসমখন সেউজীয়া কৰি তুলিলে অৰ্থনীতি সমাজনীতি সংস্কৃতি সকলোৱে প্ৰভূত অৰিহণা যোগালে তেওঁলোকক যে মাটিখিনি দিয়াটো পিছৰ কথা দিব যে লাগে সেই কথাটো কোনো চিন্তা কৰা নাছিল পৰহিটো আজি 3,33,000 পৰিয়ালক এই মাটি দি দিয়া হ'ল ইয়াতকৈ কিবা ভাল কথা থাকিব পাৰে নেকি সেই কামটোতো কংগ্ৰেছে ভবাই নাছিল অখিল গগৈ সৈতে সেইবিলাক কল্পনাই কৰা নাই আজিলৈকে তাৰ এতিয়া ধৰক 6 জনগোষ্ঠীৰ কথাটো সদায় মানে ঘূৰাই পকাই গেঠালা মৰাই থৈ দিয়ে কংগ্ৰেছে তেওঁলোকে একোতো আজিলৈকে নকৰিলে এতিয়াতো এটা দিয়াৰ প্ৰক্ৰিয়া এটা সমাধান সূত্ৰ এটা উলিয়ালে যাতে কোনো এটা জনগোষ্ঠীৰ যি ইতিমধ্যেই জনজাতি তেওঁলোকৰ সামান্যতম হানি বিঘিনি নোহোৱাকৈ এটা সমাধান সূত্ৰ উলিয়াই আমাৰ 6 জনগোষ্ঠীক আজি জনজাতিকৰণ কৰিবলৈ আগবাঢ়িছে ইয়াতকৈ ভাল খবৰ থাকিব পাৰে নেকি গতিকে তেওঁলোক বিতত হৈ গৈছে তেওঁলোকৰ ক'বলৈ একো নাই গতিকে আমি ভাবোঁ যে তেওঁলোকে নিজৰ কাম কৰক খালি এটাই কথা যে যাতে কোনো সংঘাতৰ সৃষ্টি কৰিবৰ কাৰণে অখিল গগৈ লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈহঁতে প্ৰৰোচিত নকৰে মানুহক খুব সুন্দৰ পৰিৱেশ আজি 3,33,000 মানুহে মাটি পাইছে 38 লাখ মানুহে অৰুণোদয় আঁচনিৰ দ্বাৰা সবলীকৃত হৈছে আজি নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আয়ুষ্মান কাৰ্ডলৈকে ৰেচন কাৰ্ডলৈকে সকলো আঁচনি আজি তাৰিখত দুৰ্নীতিবিহীনভাৱে হৈছে 2 লাখ চাকৰি হ'ব এটকাও ক'তো ঘোচ ঘাচ নিদিয়াকৈ কাজিৰঙাৰ গড়কেইটা আজি তাৰিখত সুৰক্ষিত উগ্ৰপন্থীৰ গুলীত মৃত্যু আজি তাৰিখত নহয় গতিকে এনে সুন্দৰ পৰিৱেশত ৰাজনীতি কৰিবলৈ কোনো ইছ্যুৱেই নাই তেখেতসকলৰ হাতত গতিকে তেওঁলোকে কৈছে তেওঁলোকৰ অধিকাৰ আছে কওক কিন্তু এটাই কথা আপোনালোকে সুন্দৰ শান্ত আৰু বিকশিত অসমখনত আপোনালোকে পূৰ্বতে যেনেকৈ কংগ্ৰেছে কৰিছিলে তেনেকুৱা ধৰণৰ যাতে বিষবাস্প নচটিয়ায় সেইটো কথা আৰু বাকী ৰাইজে সকলো জানেই চাওক আমাৰ কেতিয়াও আমাৰ মিত্ৰ দলৰ সৈতে সংঘাত কেতিয়াও নাথাকে আমি আজি আৰম্ভণিৰ পৰাই সদায় আমাৰ মিত্ৰজোঁটৰ সৈতে হাতে হাত ধৰি আগবাঢ়িছোঁ ইয়াত হয় মানে কি চাবুৱাত আমাৰ বিজেপি ইমানেই শক্তিশালী গতিকে বিজেপিয়ে প্ৰাৰ্থিত্ব বিচৰাটো অতি স্বাভাৱিক কথা আমাৰ মিত্ৰ দলৰো অধিকাৰ আছে গতিকে সেই সিদ্ধান্তটো আমাৰ শীৰ্ষ নেতৃত্বই ল'ব ৰাইজৰ লগত কথা পাতিব দলীয় কাৰ্যকৰ্তাৰ লগত কথা পাতিব কিন্তু এইটো কথা অনস্বীকাৰ্য আপোনালোক সাংবাদিকসকলেও স্বীকাৰ কৰিব যে চাবুৱাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যই আমাৰ এইখন সৰু চহৰ ইয়াতে পোনপটীয়াকৈ 50,000তকৈ অধিক মানুহে সদস্য ভৰ্তি কৰিছে তাতকৈ কিবা থাকিব পাৰে নেকি পোনপটীয়া সদস্য আছে 50,000 প্ৰায় প্ৰতিটো পৰিয়ালেই ভাৰতীয় জনতা পাৰ্টি গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি বিচৰাটো স্বাভাৱিক কথা গতিকে আমি কিন্তু যিহেতু মিত্ৰ দলৰ ধৰ্মটোক আমি বিশ্বাস কৰোঁ মই এতিয়া এগৰাকী সাংসদ বা কাৰ্যকৰ্তা হিচাপে যে কিছু কমেণ্ট এনেকৈ অফিচিয়েলি দিয়াটো অনুচিত কাৰণ আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি আগবাঢ়োঁ কিন্তু এইটো কথা ঠিক ভাৰতীয় জনতা পাৰ্টি অসমৰ 126টা সমষ্টিৰ ভিতৰত অন্যতম শক্তিশালী হ'ল আমাৰ চাবুৱা 50,000 সদস্য আছে চাবুৱা লাহোৱাল পূৰ্বৰ চাবুৱা এতিয়া আমি কওঁ চাবুৱা লাহোৱাল গতিকে চাবুৱা লাহোৱাল আমি সঁচাকৈ কৃতজ্ঞ কৃতাৰ্থ ৰাইজৰ ইমান মৰম আৰু শুভেচ্ছা আমাৰ প্ৰতি আছে